সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ প্ৰণাম। স্বাগতম কৰিছোঁ। LP UP ভেকেঞ্চি 60% ৰেড জোনত সোমাব নে গ্ৰীণ জোনত সোমাব বহুতে মানে কমেণ্ট কৰি আছিলে, গতিকে বন্ধুসকলক জনাই দিব বিচাৰিছোঁ। এতিয়া চাওক, গোটেইটো 60% যে আপোনাৰ ৰেড জোনতেই পৰি যাব এইটো কথা নহয় বন্ধুসকল। আপোনাৰ মেইন বস্তুটো হ'ল আপোনাৰ ডিষ্ট্ৰিক্ট। ঠিক আছে, এতিয়া চাওক ডিষ্ট্ৰিক্ট ৱাইজ এতিয়া চাব লাগিব যে কোনটো ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো অহাবাৰ কেনেকুৱা আছিলে আৰু এইবাৰ কেনেকুৱা যাব। কিন্তু অহাবাৰৰ ক্ষেত্ৰত কিছুমান ধৰি লওক আপোনাৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতে মই কৈছোঁ, যিহেতু এইবাৰ পোষ্ট বেছি আছে চাউথ চালমাৰা। ঠিক আছে, পোষ্ট বেছি হোৱাৰ কাৰণে বহুত বেছি কেণ্ডিডেটে চাউথ চালমাৰাত এপ্লাই কৰি থৈ দিছে। আৰু অহাবাৰ কি হৈছিলে, চাউথ চালমাৰাত অলপ কাট অফ ৰেংকটো ইমানো হাই যোৱা নাছিলে, এটা মিডিয়াম চাইজৰ আছিলে। সেইবুলি বেছিভাগ কেণ্ডিডেটে চাউথ চালমাৰাত এপ্লাই কৰি থৈ দিছে। গতিকে বন্ধুসকল এইবাৰ চাবক, চাউথ চালমাৰা যোনটো ডিষ্ট্ৰিক্ট আছে ইয়াৰ মানে ৰেড জোন হিচাপে ক'ব পাৰি, অলপ চলপ, কিন্তু হাই ফুল্লি নহয় দেই বন্ধুসকল। কাৰণ আপোনালোকক এনালিচিছৰ পৰাহে কৈছোঁ, কাৰণ বহুত বেছি কেণ্ডিডেট যদি মই লাইভত আহোঁ, মেক্সিমাম কেণ্ডিডেটে ৰেড মানে চাউথ চালমাৰাৰ কথা কয় আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ কথা কৈ থাকে, এই দুটা ডিষ্ট্ৰিক্ট। ঠিক আছে, কিন্তু এতিয়া চাবলগীয়া কথা লখিমপুৰ, শোণিতপুৰ এইবোৰতো ৰেড জোন হিচাপে পৰি আছে, কাৰণ এইবোৰ ডিষ্ট্ৰিক্টত বহুত বেছি কেণ্ডিডেটে এপ্লাই কৰে। কিন্তু গ্ৰীণ জোন হিচাপে কোনটো পৰিছে, যে গ্ৰীণ জোন হিচাপে কিছুমান ডিষ্ট্ৰিক্ট আছে, সেই সম্পৰ্কে আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম বন্ধুসকল। আৰু আপোনালোকক কাট অফৰ এটা ৰেংকৰ এটা ভিডিঅ' মই শ্বেয়াৰ কৰিম নেক্সট ভিডিঅ'ৰ জৰিয়তে। আৰু গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে সেই ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাব পাৰে আৰু ৰেড জোন গ্ৰীণ জোন ডিষ্ট্ৰিক্টসমূহ সুন্দৰভাৱে চাব পাৰে আৰু LP UP ভেকেঞ্চি সম্পৰ্কে কিবা আপডেট আহিলে নতুনকৈ জানিব পাৰে। ইমানেকৈ সামৰি আহিছোঁ, নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম। ধন্যবাদ।